মোক ফোন কৰিলে ৰাতি 9টামান বজাত। কোনে কৰিলে? দিনেশ গোস্বামী। আচ্ছা, এই স্কিম আছে আমাৰ FPCৰ, মই মেম্বাৰশ্বিপ আছোঁ তাতে। এইটো কিমান দিন আগৰ কথা? এইটো মোটামুটি 6 মাহমান আগৰ কথা। হয়, স্কিম আছে, তোকো এটা দিম আৰু বোৱাৰীকো এটা দিম দেই। বোৱাৰীকো এটা দিছে, বোৱাৰীক দিছে কেঁচুৱাৰত আৰু মোক দিছে গৰু। পইচা কিমান? বোলে 40,000 আৰু 50,000। কেঁচুৱাৰৰ 50,000, গৰুৰ 40,000। মোক কিহত দিবি? তো বোলে তোক গৰুত দিছোঁ দে, বোৱাৰীক হেৰিত দিছোঁ। কি কি ডকুমেণ্টছ নিছিলে আপোনাৰ? ডকুমেণ্টছ ভোটাৰ ID, পান কাৰ্ড, বেংকৰ ক'ড আৰু বেলেগ একো নাই, চহী বহী একো নাই। তাৰপিছত তাৰপিছত ট্ৰেইনিং দিলা আমাৰ এই ষ্টেজখনত, এগ্ৰিকালচাৰে, এগ্ৰিকালচাৰ, ফিচাৰী, তাৰপিছত ভেটেনেৰী, গোটেইবিলাকে আহে ট্ৰেইনিং দিয়ে 1 মাহ। ট্ৰেইনিঙত একো নাই, কেৱল কয় আপোনাৰ স্কিমটো পাই যাব। কেতিয়া পাম বোলে পাবহে, আহি থাকে, আমি সুধি থাকোঁ, তেনেকুৱা পালোঁ আৰু স্কিম পোৱাৰ পিছত যেতিয়া পইচা আহিল, তেতিয়া আৰু ঘৰে ঘৰে ফুৰি পেলাই কৈছে পইচাটো কালি উলিয়াব লাগিব আৰু বেংকত গ'লে যদি আমি বেংকতে উলিয়াই দিছোঁ। সেই স্কিম কিমানমান মানুহে পাইছে? 55 জনে পাইছে। ফিচাৰী কেইবাটা স্কিম আছে, ফিচাৰী আছে, গৰু আছে আৰু কেঁচুৱাৰ আছে। পইচাটো আপোনালোকে পাইছিল নে দিনেশ গোস্বামী উলিয়াই নিছে আপোনালোকৰ পৰা? আমি বেংকত আমাৰ একাউণ্টছত সোমাইছে, আমাৰ একাউণ্টছৰ পৰা তেওঁলোকে বেংকত ৰখি থাকে, পইচাটো ওলাই আধাটো তেওঁলোকে লৈ গুচি যায়। আধা পইচা তেখেতসকলে লৈ যায়। কি বুলি কয়, কেনেদৰে লৈ যায় আপোনালোক? এইটো অফিচত দিব লাগে, অফিচত মেনেজ কৰিব লাগে, অফিচাৰবিলাকো দিব লাগে, আমাৰ গতিকে অফিচাৰবিলাকো দিব লাগে। অফিচত দিলেহে আমাৰ পইচাটো দিব। বা তাৰমানে এইটো পইচা ৰিলিজ কৰিলে 50 জনৰ, 55 জন আছিল, 5 জনৰ ৰিলিজ কৰা নাই। এই পইচাটো দিলেহে সেই 5 জনে ৰিলিজ কৰিব বুলি কৈছে। আমাক কোৱা কথা এইটো তেওঁলোকে। এগ্ৰিকালচাৰে ইণ্টাৰভিউ দিছিল আপোনাৰ? এগ্ৰিকালচাৰ, ফিচাৰী আৰু ভেটেনেৰী। দিনেশ গোস্বামী আপোনাৰ কি হয়? মোৰ ভাই হয়। নিজৰ ভাইটি আপোনাক ঠগিলে, কি ক'ব? মানে ঠগোৱা মানুহ ঠগিয়ে থাকিব আৰু। পেছাত তেওঁ কি কৰে? তেওঁ শিক্ষক হৈ এনেদৰে আপোনালোকৰ ঠগাব বুলি আপোনালোকে ভাবিছিলে নে? সেইটো ভবা নাছিলোঁ, কিন্তু ভাবিছোঁ আৰু। এতিয়া ভাইটিৰ নাম কি? দিনেশ গোস্বামী। কোন স্কুলত তেখেত শিক্ষক? হেৰিৰ কিবা শিয়ালমাৰী নে কি বুলি কয়, হেৰি মুকলমৰ চৰত। তেখেতৰ ফাৰ্মো আছে? সেইখন ফাৰ্ম মানে সেইখন FPC, সেইখন 501জন মানুহৰ মেম্বাৰশ্বিপ। অধ্যক্ষ কোন তাৰে? অধ্যক্ষ নামত দিনেশ গোস্বামী, কামত ঘন্যাক। কি নাম? লহিতা ডেকা গোস্বামী। আৰু একাউণ্টেণ্ট কোন? একাউণ্টেণ্টৰ কুৰ্মী ৰাখ। কি নাম? যিটো চকীদাৰ সেইটো তেওঁ কুৰ্মী নাক। আৰু যিকেইটা হেৰি আছে সেইকেইটা তেওঁলোক এঙেহী বঙেহী, বেলেগ নাই, বেলেগ মানুহ নাই। আমি যি মেম্বাৰশ্বিপ আছোঁ, আমাক কোনো তাত মেম্বাৰ বুলিও নাভাবে। আজি কোন আহিছিল? CM ভিজিলেঞ্চ আছে। আপোনাৰ ওপৰত কিবা আছিল নেকি? মই কমপ্লেইন দিছিলোঁ। আপুনি কমপ্লেইন দিছিল? মই নহয়, আমি 5 জনে দিছিলোঁ CM ভিজিলেঞ্চত। তাৰ কাৰণে আমাক মাতিছিলোঁ গুৱাহাটী। কিমান দিন আগত দিছিলে? 2 মাহমান। আজি আচলতে কি সোধ-পোছ কৰিলে? সেইখিনি সুধিছে কি পালে, সেইখিনি কি গৰুৰ ফটো, যিটো ফটো দিছে সেই ফটোটো 2 বছৰ আগতে মাৰা ফটো। এই যিজনী গাই আছে, এইজনীৰ মাকৰহে ফটো। এইবিলাক জালিয়াতি দিনেশ গোস্বামী। আৰু যি চহী কৰিছে ভাউচাৰবিলাকত, মোৰ চহী নহয়, মই আধাৰ কাৰ্ডটোৰ চহী আছেতো, আধাৰ কাৰ্ড কৰিছে মিলি চাওক। আৰু মইতো এতিয়া চহী কৰিলোঁ আপোনালোকৰ আগতে। আপুনি জড়িত আছে ধীৰেশ্বৰ বৰ্মন। ক'ত ঘৰ তেখেতৰ? উমেশ ডেকাৰ ঘৰ ক'ত? উমেশ ডেকাৰ খাটকটৰা। ধীৰেশ বৰ্মনৰ গোবিন্দপুৰ। কেইজনৰ ওপৰত আচলতে অভিযোগ দিছিল আপোনালোকে CM ভিজিলেঞ্চত? আমি FPCৰ ওপৰত দিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।